ঘৰত মহিলা নাই, আজি পুৰুষে দেখা পাব গাঁৱত, আজি মহিলাক দেখা নাপায়। ইমান ডাঙৰ উৎসাহ ৫টা বজাত ৬টা বজাত গাড়ীৰ ড্ৰাইভাৰৰ লগত যোৱা এসপ্তাহৰ পৰাই আলোচনা হয়নে নহয়? ফোন মাৰি আছো। মহিলাই বছৰত অতি কমেও ১ লাখ টকাৰ ব্যৱসায় কৰিব পাৰে। ডাঙৰ কথা মানুহৰ জীৱনত সন্মান। যেতিয়াৰ পৰা মহিলাসকলে অৰুণোদয় পাইছে, ঘৰত আমাৰ সন্মান বাঢ়িছে। বাঢ়িছে নে নাই? আজি আপোনালোকে চাওক, ৰাতিপুৱা ৫টাতে আহিছে, ঘৰত খোৱাও নাই, কিন্তু হাজবেণ্ডে মানাও কৰা। বেলেগ জেগাত গ'লে মানা কৰিলেহেঁতেন ৰাতিপুৱা ৫টা। হিতাধিকাৰীয়ে চেক পাব, ইয়াত এজনো পুৰুষ নাই। আজি যে ইয়াত ২৭,০০০ আপোনালোক আহিছে, ইয়াৰ মাজত এজনো পুৰুষ নাই। সাধাৰণতে কি হয়, প্ৰদান কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তাৰ পাছতে মঞ্চলৈ আদৰিছো ৰঞ্জুমণি ছেত্ৰী। এয়া ৰঞ্জুমণি ছেত্ৰীক চেক প্ৰদান কৰিছে ১০,০০০ টকাৰ। আচ্ছা, কোনে কোনে মানৱ ডেকাই ভোট নিদিয়ে হাত ডাঙৰ? কোনে কোনে মানৱ ডেকাই ভোট নিদিয়ে হাত ডাঙৰ? বাইদেউ, ভোট যদি নিদিয়ে হাত দাঙি দে। ঠিক আছে, মানৱ ডেকাই কাৰ কাৰ ভোট দিব ইচ্ছা আছে? বাপৰে, অৰুণোদয় নোপোৱাবিলাকেও হাত দাঙিছে দেই। কিন্তু হ'ব, ঠিক আছে। এইবাৰ আপোনালোকে বিজেপিৰ চৰকাৰ আনি দিয়ক। ২৫,০০০ ৫০,০০০টো হ'বই। বিনামূলীয়াকৈ দালি, চেনি, নিমখো পাই যাব। বাইদেৱে কৈছে মিঠাতেলটো যোগ কৰি দিব। হ'ব, আপোনালোকে চাওক, গণ পৰিষদৰ প্ৰতি আমাৰ সন্মান আছে। য'ত যেনেকৈ তেওঁলোকে প্ৰাৰ্থী থিয় কৰাব পাৰে, কৰিব পাৰিব। আমি সেইটাত নকৰোঁ। ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত আমি সিদ্ধান্ত তালিকাবিলাক হৈ আছে। মই য'ত মিটিঙত যাওঁ, মই তালিকা দিয়ে আছোঁ। যুৱ প্ৰজন্মও আহিব, মহিলাও আহিব, আমাৰ বিজেপিতো এটা প্ৰক্ৰিয়া আছে। প্ৰক্ৰিয়াৰ মাজেৰে সকলো বিৰোধীৰ প্ৰভাৱটো মই দেখা নাই। কাৰণ বিৰোধীটো ফিল্ডতে নাই। আজি আমি যেতিয়া বিৰোধীত আছোঁ, ১৫-১৬ দিনে ৰাতি আমি ফিল্ডতে আছোঁ। তেওঁলোকতো ক'তোৱে নাই। তেওঁলোকেতো হাত দাঙিয়ে দিছে। শূন্য শব্দটো কেতিয়াও নকওঁ, কাৰণ মিয়াটো আছে। শূন্য কেনেকৈ হ'ব? মিয়াৰ বহুত দুৰ্ভাগ্য। মিয়াই কংগ্ৰেছক টকাও দিব লাগে, ভোটো দিব লাগে, এভিকশ্যনো খাব লাগে। গতিকে মিয়াৰ দুৰ্ভাগ্য। চাওক, আপোনালোকে কোনো কেণ্ডিডেটৰ হিট মই আপোনালোকক দিব নোৱাৰোঁ। য'ত ক'ব পাৰি তাত মই ডাইৰেক্ট কওঁ, কিন্তু হিট দিয়াটো মোৰ স্বভাৱত নপৰে। কালি যেনেকৈ ঢকুৱাখানা নৱদলৰ কথাটো স্পষ্ট কৰি মই কৈ আহিছোঁ। আজি ইয়াতে মানৱ ডেকাৰ কথাটো মই স্পষ্ট কৰি কৈছোঁ। হিট দিয়া মোৰ কাম নহয়। ৰঙা নদীত গৈ যদি পৰিৱেশ দেখোঁ, আমাৰ কথা কম নহয়। গতিকে ইয়াতে সাংবাদিকক হিন্দীটো কোনো লাভ নাই। ইয়াৰ নামটো কলা কম, বগা কম, বেঙুনীয়া কম, আৰু 10জনৰ নাম হ'ব। কিন্তু যোন উঠিব থাকিলে ডাইৰেক্টলি কম কোৱাত কিয়? এপ্ৰিলৰ পৰা যি লোকপিয়ল আৰম্ভ হ'ব, প্ৰথম ৰাতি লোকপিয়ল আৰম্ভ হ'ব। লোকপিয়লে অসমৰ কাৰণে আৰু দুৰ্ভাগ্যৰ বাতৰি কঢ়িয়াই আনিব। বাংলাদেশী মুছলমানৰ সংখ্যা প্ৰায় 40% স্পৰ্শ কৰিব। গাঁৱলৈ 12 কিলোমিটাৰ ৰাস্তা হ'ব। অলপ আগতে আমি
আধাৰশিলা স্থাপন কৰিলোঁ। আজি সকলোৱে জানে ঘুণাসুঁতিৰ পৰা লোহিত খাবলুৰ মাজত দলং নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে। আজি আপোনালোকে জানে যে আমাৰ লখিমপুৰ সমষ্টিত অজস্ৰ ৰাস্তা হৈছে, স্কুল কলেজ হৈছে, অংগনবাদী কেন্দ্ৰ হৈছে, মেডিকেল কলেজ হৈছে, নাৰ্ছিং কলেজ হৈছে, লখিমপুৰত বিশ্ববিদ্যালয় হৈছে। অহাবাৰ আহিলে নকাৰীৰ ওপৰত ফ্লাইঅভাৰো হৈ যাব আৰু লখিমপুৰত ডাঙৰ ষ্টেডিয়ামো নিৰ্মাণ হ'ব। নিজৰ কাম, দেশৰ কাম, সমাজৰ কাম। লখিমপুৰত যোৱা 5 বছৰ যিমান কাম হৈছে, কংগ্ৰেছৰ দিনত ইমান কাম হৈছিলে নেকি? কৃষকসকলে গ্ৰাউণ্ডত কাম কৰি আছে, তেনেকৈ তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক, আমিতো বাধা দিয়া নাই। ৰাইজে কংগ্ৰেছক ৭৫ বছৰে দেখাৰ পিছত এতিয়াও যে ৰাইজে তেওঁলোকক চিৰিয়াছলি লয়, আপোনালোকে প্ৰশ্ন সোধে, মই তাতে আচৰিত। গোটেই মহিলাখিনিয়ে কি কয়? কংগ্ৰেছৰ দিনত একো পোৱা নাছিল। আপোনালোকৰ সন্মুখত এইটো কম। গতিকে কংগ্ৰেছৰ প্ৰাসংগিকতাটো ক'ত আছে? অবৈধ বাংলাদেশীৰ ভোটত বাদ দি কোনজন খিলঞ্জীয়া মানুহে কংগ্ৰেছক ভোট দিব? হৈ যাব। মই ইমান অসুবিধা ডিমাণ্ড কৰাততো কাৰো আপত্তি নাই। ডিমাণ্ড কৰাত আপুনি কেনেকৈ বাধা? বা তেওঁলোকে উঠাটো আপত্তি নাই। কিন্তু আমি কোনকেইটা চিটত মিত্ৰতা কৰোঁ সেইটো আমি 15 ফেব্ৰুৱাৰীৰ আগতে সিদ্ধান্ত কৰোঁ। আৰু অতিৰিক্ত যিকেইটা তেওঁলোকে উঠিব খোজে তেওঁলোকে উঠিব পাৰে, বন্ধুত্বমূলক আমি প্ৰতিদ্বন্দ্বিতা কৰোঁ। উদ্যমিতা ধেমাজি আৰু ঢকুৱাখানাত বিতৰণ কৰিলোঁ। ঢকুৱাখানাত কেইবাশ কোটি টকাৰো বিভিন্ন অনুষ্ঠান আৰু প্ৰকল্পৰ শুভ উদ্বোধন হ'ল। যোৱাকালি সন্ধিয়া ডক্টৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহ লখিমপুৰত মুকলি হ'ল। আজি ৰাতিপুৱা অসমমালাৰ নতুন ৰাস্তা আৰু লখিমপুৰ বিশ্ববিদ্যালয়ৰ নতুন কেম্পাছ, এই গোটেইবোৰ কাম আজি হ'ল। আৰু শেষত লখিমপুৰ বিধানসভা সমষ্টিৰ ২৭,০০০ মহিলাই মহিলা উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিছে। আমি চেষ্টা কৰিম যাতে সন্দেহযুক্ত মিয়া মুছলমানৰ ভোট আমি কাটিব পাৰোঁ। আমি আমাৰ গোটেই DLF-সকলক নিৰ্দেশ দিছোঁ, যদি সন্দেহযুক্ত মানুহৰ নাম দেখে আপোনালোকে কমপ্লেইন দিব। কংগ্ৰেছ দলৰো স্বাধীনতা, কংগ্ৰেছ দলেও কমপ্লেইন দিব। আৰু কাৰোবাৰ নাম যদি উঠা নাই, কংগ্ৰেছ দলে নাম উঠাবৰ কাৰণেও আবেদন কৰিব। বিজেপিৰ যি স্বাধীনতা আছে, একে স্বাধীনতা কংগ্ৰেছৰো আছে, ৰাইজৰ দলৰো আছে আৰু CPM CPIৰো আছে। গতিকে সংবাদ মাধ্যমৰ জৰিয়তে কথাটো নকৰি 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ প্ৰপত্ৰ ব্যৱহাৰ কৰিব। শপত লোৱাৰ কি দৰকাৰ আছে? মই দেখোন নিজে কৰিছোঁ যে মই গোটেই অসমত বিধায়ক, BLA 1, BLA 2 সকলোকে নিৰ্দেশ দিছোঁ যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ, ইয়াত শপত খাব কি?